সকলোৰে মৰমৰ আছিলে আৰু যিদিনাখন জুবিন দাৰ পৰলোক প্ৰাপ্তি হৈছিলে তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে আমি বঙাইগাঁও তিনিআলিত আমাৰ স্থানীয় যুৱকবৃন্দই সদায় তেখেতৰ পুতলাৰ ওচৰত চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰি আহিছিলে আৰু যুৱকবৃন্দসকলৰ আলোচনাৰ মৰ্মে ৰাইজৰ সহযোগত আমাৰ জুবিন দাৰ আত্মাৰ সদ্গতিৰ কামনাৰ বাবে খাদ্য শ্ৰাদ্ধ পতাৰো সিদ্ধান্ত কৰিছিলে আৰু সেই মৰ্মে ৰাইজৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰি আজি শুভ দিন চাই লক্ষী পূজাৰ পিছতেই মানে জুবিন দাৰ আত্মাৰ সদ্গতিৰ বাবে খাদ্য শ্ৰাদ্ধ কৰা হৈছে আৰু ভাল লাগিছে আচলতে সকলো ৰাইজ যে ওলাই আহিছে সহযোগিতা আগবঢ়াইছে আৰু আমি এইটো বিচাৰোঁ যে জুবিন দাই খুব সোনকালে ন্যায় পাওক জুবিন দাৰ লগত যিখিনি আচলতে অনিয়ম হৈ তেওঁৰ মৃত্যুৰ মুখত পৰিছে তেখেতে যেন সেইখিনি পোহৰলৈ হওক আৰু তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ ইয়াৰ পৰাই আৰু তেখেত আকৌ পুনৰ আমাৰ মাজত জীয়াই থাকিব আকৌ ঘূৰি আহিব সেই আমি আশা ৰাখিছোঁ আৰু তেখেত অমৰ হৈ যাওক।